সেবিকা বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰেও কল্পনা কৰা নাই কোনোদিনে জীৱনত মই তাৰ এই প্ৰতিদানত দেৱৰ্ষি নাৰদে আনিছিল আৰ্শিক নিৰ্মালী কিন্তু মোৰ দুখৰ কপাল ভাতৃ মোৰ নোহে ভাতৃ জংকাল মোৰ আচম্বিতে কি ঘটালে প্ৰমাণ সখী বিপদত ধৈৰ্যৰ অখণ্ডনীয় এতিয়াও তুমি বাৰু নহবা নিৰাশ আছে ইয়াৰ অন্য এক উপায় কোৱা সখী আছে কি উপায় পাৰা যদি দিয়া দেখুৱাই মিতাময় বিশল্যকৰণীক নাপাওঁহে যদি কৃষ্ণক স্বামীৰূপে নিশ্চয় জানিবা সখী মৃত্যু মোৰ অনিবাৰ্য সখী বাউলী নহবা সখী জনম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰা খণ্ডাবনপী কপালৰ পূৰ্বৰ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তেওঁৰেই কপালত বিধি থৈছে আকি কুন্দিলৰি পাৰিজাত ফুল অসম্ভৱ অসম্ভৱ তেনে কথা সখী আহি যদি তেনে মোৰ অমংগল মন্দমতী শিশুপালে বিচাৰি নাপাব মোৰ চৰণ ছায়া মধুময় কৃষ্ণৰ নাম সুঁৱৰি পৃথিৱীৰ পৰাই মই মাগিম মেলানি সখী পত্ৰ লিখি আঁতিগুৰি মাৰি জনালে সকলো কথা অন্তৰৰ পৰা অন্তৰ্যামী ভগৱান তেওঁ নিশ্চয় লভিবা দ্বাৰকানাথৰ কৃপা বুদ্ধিমতী তুমি সখী মোৰ সঁচাকৈ দিছা মোক সুন্দৰ উপায় কিন্তু দ্বাৰকা যে বহুদূৰ কুন্দিলৰ পৰা কোনে দিব পত্ৰ মোৰ কোন আছে অভাগিনীৰ হেৰাইতাকাৰী তাৰো মই কৰিছো উপায় বেদৰিধি গুৰুবা অতি যোগ্যজন চিৰ হিতাকাংক্ষী তেওঁ তব অনুৰোধ ৰাখিব নিশ্চয় এনেকুৱা সুচতুৰা সখী যাৰ ভয় নাই জয় হ'ব এই ৰুক্মিণী মৰমৰ প্ৰকৃতি মোৰ দিয়া তেনে লিখা যতনাৰ সামগ্ৰী লোৱাই ভুজুপত্ৰখনি আছে কৌ শিলিখামুখী তুলি লোৱা লেখনি হাতত মনৰ সকলো কথা লিখা তুমি হেঁপাহ পলোৱাই লিখিম নিশ্চয় লিখিম সখী
চলিত কৃষ্ণৰ চৰণে লৈলো শৰণ। সখী পদূলিত গুৰুবাপ যোৱা ইয়ালৈকে মাতি আনা। সোমাই আহক গুৰুবা, ৰাজকুমাৰী আপোনালোকে বাট চাই আছে। কৃষ্ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। গুৰুবাপ তোমাৰ চৰণত মোৰ শত সহস্ৰ প্ৰণিপাত। হৈছে আইদেউ, মই তোমাৰ ওচৰত নথৈ সন্তোষ। মোৰ প্ৰভু নাৰায়ণ গোসাঁয়ে তোমাৰ মনৰ অভিষ্টখিনি পূৰণ কৰক। পিছে কোৱাচোন আইদেউ, এই বুঢ়া বামুণে তোমাক কিদৰে সহায় কৰিব পাৰোঁ? গুৰুবাপ কোনোমতে দেখাৰ মাজত জীৱটো সোমাই আছে। ভাবিছিলো দ্বাৰকাপতি শ্ৰীকৃষ্ণ স্বামীৰূপে লাভ কৰিম। ভাবিছিলো মোৰ সোণৰ সংসাৰত হিয়া মানিকৰ ফুল ফুলিব। এই বোলো আলোচনা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কিন্তু সকলো কথা কুঠাৰাঘাত কৰিলে মোৰ ভাতৃ ৰুক্মই। সি মোক কলিয়াই দিবলৈ সেই দুষ্টপতি শিশুপাল ৰজাক মাতি পঠাইছে। সেই পাপীৰ নাম শুনিলেই মোৰ জীৱটো ওলাই যাব খোজে। গুৰুবাপ তুমি দ্বাৰকালৈ গৈ যেনে তেনে কৃষ্ণ গোসাঁইক মাতি আনা। মোৰ ইমান সাধ্য নাই যে তেওঁক মাতি আনিব পাৰোঁ। সেই ভাৰ মোৰ ওপৰত দিয়া মানে সামান্য নিগনি গৰুৰ দৰে উৰিবলৈ পোৱা। বাৰু মই যাম। পিছে কোৱা এতিয়া কি কৰিব লাগিব? গুৰুবাপ লোৱাই ব্ৰত বেদহৰিধি গুণনিধি বেদনিধি গুণনিধি বেদহৰিধি গুণনিধি বেদনিধি গুৰুবাপ মই চকুৰ পানীৰে লিখি পঠাইছো বুলি দ্বাৰকাপতিক দিবা আৰু কবা কায়াবাক্য মনে শুদ্ধ চিত্তে তেওঁকে মই স্বামী বৰণ কৰিছো। গুৰুবাপ যেনে তেনে এইবোৰৰ উপকাৰ কৰি দিয়া। তুমি নিশ্চিন্ত থাকা আইদেউ। মোৰ মনত একো ডাঙৰ কথাই নহয়। তুমি কৈছা যেতিয়া দ্বাৰকাৰ শ্ৰীকৃষ্ণহে নালাগে, আকাশৰ পূৰ্ণ চন্দ্ৰকো নমাই আনি তোমাৰ হাতত দিব পাৰোঁ। এই বেদনিধিৰ কথা শিলৰ ৰেখা। বাৰু মই এতিয়া বিদায়হে মাগিছো। জগন্নাথ জগন্নাথ। গুৰুবাপ মাৰিলেও মাৰিবা, তাৰিলেও তাৰিবা, তোমাৰ ওপৰতে মোৰ সৰ্ব ভৰসা। কল্যাণ হওক শ্ৰীকৃষ্ণ হেন স্বামী মিলক। কৃষ্ণ বাসুদেৱ কৃষ্ণ বাসুদেৱ।